মই বনাম আলু টিক্কি। আলু টিক্কি মইনো কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাককচোন। খুব ভাল লাগে। আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। আলু টিক্কি বনাবলৈ মই এয়া 6টা আলু বইল কৰি বাকলি গুচাই ঠাণ্ডা কৰি লৈছোঁ। এতিয়া মই আলুকেইটা পিয়নাখনেৰে পিহি ল'ম। হাতেৰেও মোহাৰি ল'ব পাৰি, কিন্তু গোটা গোটা অংশ থাকি যাব বাবে মই এই পিহনাখনেৰে পিহি ল'ম। এয়া মই পিহনাত পিহি লোৱা হৈ গ'ল। ইয়াত এতিয়া দি দিম মই কেঁচা জলকীয়া মিহিকৈ কুটি লোৱা। এয়া এচামুচৰ কম ক'লা নিমখ দি দিছোঁ। এয়া এচামুচৰ কম নৰ্মেল নিমখ দি দিছোঁ। আপোনালোকে নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এচামুচ দিছোঁ এয়া জলকীয়া গুড়ি। এয়া এচামুচ নেমু ৰস দি দিছোঁ মই। গৰম মছলা আধা চামুচ দি দিছোঁ। এয়া ধনিয়াৰ গুড়ি এচামুচৰ অলপ কমেই দিছোঁ। মই মছলাৰ পৰিমাণ কমাই দিছোঁ। এয়া এচামুচ চুজি দিছোঁ। ইয়াতে আৰু এচামুচ দি দিম। এইখিনি মই ভালকৈ মিলাই ল'ম, হাতেৰে মিলাই ল'ম। এয়া মোৰ মিলাই লোৱা হৈ গ'ল। এতিয়া মই লাড্ডু বনাই লৈ ল'ম। এয়া লাড্ডু বনাই ল'লোঁ। আপোনালোকে বনাই অকণমান হেঁচি দিব, ছাইডটো এনেকুৱাকৈ দি দিব। এইটো মোৰ হৈ গ'ল। এয়া মোৰ 10টা হৈছে। ইয়াতে মই কেৰাহী এখন গেছত উঠাই দিছোঁ। ইয়াতে দি দিম মই তেল। তেল বেছিও দিব নালাগে। মই এইখিনি প্ৰায় 4 চামুচ তেল দি দিছোঁ। এইখিনি তেলতে মই ভাজিম। তেলখিনি গৰম হৈছে। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এইকেইটা দি যাম মই। এয়া 10টা মই তেলত দি দিছোঁ। এতিয়া মই লুটিয়াই চাম। ধুনীয়া হৈছে। গোটেইখিনি মই লুটিয়াই দিম। এয়া মই গোটেইকেইটা ওলটাই দিলোঁ। এইখিনিতে মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ আলু টিক্কি ৰেডি হৈ গ'ল। এতিয়া মই নমাই দিম। এয়া মোৰ আলু টিক্কি ৰেডি হৈ গ'ল। আপোনালোকে গ্ৰীণ চাটনি বা চচ আদিৰ লগত ট্ৰাই কৰিবচোন। খুব ভাল লাগে। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।